আজি আমি নৱম শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিৰ অন্তৰ্গত দ্বিতীয় পাঠ এই পাঠটো আমি আজি চাওঁ। দ্বিতীয়ः পাঠः পদ পৰিচয়। আজি অৰ্থাৎ আমি ইতিমধ্যে বৰ্ণসমূহ গম পালোঁ, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, ইয়াৰ উচ্চাৰণসমূহো গম পালোঁ। এতিয়া আমি এই পদসমূহ আমি পদৰ পৰিচয় এই পাঠটিৰ পৰা পাম। এই পাঠটিৰ সৈতে আমাক পদৰ পৰিচয় কৰাই দিছে। গতিকে এই পাঠটিত আছে, এই পাঠটোত লিংগ তথা বচন অনুসৰি সংস্কৃত পদৰ পৰিচয় দিয়া হৈছে। প্ৰথম তিনিটা স্তৱকত যথাক্ৰমে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ শব্দসমূহৰ একবচন, দ্বিবচন আৰু বহুবচনত পৰিচয় দিয়া হৈছে। আমি জানো যে সংস্কৃতত তিনিটা লিংগ আছে, আমাৰ অসমীয়াৰ দৰে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ বা নপুংসক লিংগ বুলিও কোৱা হয়, আৰু বচন তিনিটা আছে সংস্কৃতত, একবচন, দ্বিবচন আৰু বহুবচন। আৰু শেষৰ তিনিটা স্তৱকত যথাক্ৰমে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ শব্দসমূহৰ বচন অনুসৰি ক্ৰিয়াৰ লগত সম্পৰ্ক দেখুওৱা হৈছে, আৰু ক্ৰিয়াৰ লগত মানে বৰ্তমান কালৰ লগত সম্পৰ্ক দেখুওৱা হৈছে। পিছৰ তিনিটা স্তৱকত ক্ৰিয়াৰ কথা কোৱা হৈছে বচন অনুসৰি আৰু লিংগ অনুসৰি। গতিকে সেইখিনি আমি পঢ়িলে গম পাম। একেখিনি কথা ইয়াত ইংৰাজীটো কৈছে। গতিকে এতিয়া আমি মূল পাঠটোলৈ যাওঁ। মই উচ্চাৰণ কৰি দিছোঁ, তোমালোকে চাবা। শব্দৰ তোমালোকক গঠন প্ৰণালী মই দেখুৱাইছিলোঁ, কেনেকৈ এটা শব্দ গঠন হয়, কেনেদৰে বৰ্ণ লগ লাগি, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হয়, তোমালোকে পাইছাই। গতিকে তোমালোকে প্ৰতিটো বৰ্ণ তেনেদৰে ভাঙি চাবলৈ চেষ্টা কৰি চাব পাৰা কেনেদৰে হৈছে গঠন। গতিকে এতিয়া আমি মূল পাঠটো পঢ়োঁ। নৰহ গজঃ কবিঃ সাধুঃ দেৱৌ পাদৌ ঋষি শিশু বালকাঃ পতয়ঃ মুনয়ঃ। অৰ্থাৎ আমাৰ যিটো এই প্ৰথম স্তৱক, ইয়াত কি কৈছে, গোটেইখিনি পুলিংগৰ শব্দ আছে। প্ৰথম শাৰীত শব্দকেইটা একবচনত আছে, দ্বিতীয় শাৰীৰ শব্দকেইটা দ্বিবচনত আছে, আৰু তৃতীয় শাৰীৰ শব্দকেইটা বহুবচনত আছে। গতিকে আমি শব্দৰ গঠন চালে আমি গম পাব পাৰিম কেনেধৰণে শব্দবিলাক হৈছে। ইয়াতে নৰহ মানে মানুহ, অৰ্থাৎ এজন মানুহ, যিহেতু একবচনত আছে। গজহ বুলি কওঁতে হাতী, এটা হাতী। কবিহি বুলি কওঁতে কবি, এজন কবি। আৰু সাধু বুলি কওঁতে সাধু বা সন্যাসী, এজন সাধু বা এজন সন্যাসী। ঠিক সেইদৰে দেৱৌ, দেৱৌ বুলি কওঁতে দেৱৌ দেৱতা, দুজন দেৱতাৰ কথা কৈছে। পাদৌ বুলি কৈছে, অৰ্থাৎ পাদ মানে হ'ল আমাৰ ভৰি, ইয়াত পাদৌ বুলি কৈছে, অৰ্থাৎ দুখন ভৰিৰ কথা কৈছে। ঋষি, ঋষি মানে ঋষিৰ কথা কৈছে, ইয়াত দুজন ঋষি, অৰ্থাৎ সৎ দীৰ্ঘইকাৰ আছে কাৰণে দুজন ঋষি বুজাইছে। এজন থাকিলে, হ্ৰস্বইকাৰ থাকিলে এজন ঋষি হ'লে, যিহেতু দীৰ্ঘইকাৰ আছে সেইকাৰণে দুজন ঋষি। শিশু, শিশু শব্দটোত চাবা তোমালোকে দীৰ্ঘ উকাৰ আছে, গতিকে দীৰ্ঘ উকাৰ থকাৰ কাৰণে দুটা শিশু বুজাইছে। যদি হ্ৰস্ব উকাৰ হ'লহেঁতেন এটা শিশুৰ কথা ক'লেহেঁতেন। গতিকে এইবিলাক সংস্কৃতৰ কিছুমান পাৰ্থক্য আছে হ্ৰস্ব দীৰ্ঘ লৈ পেলাই, তোমালোকে এই কথাখিনি বুজি পাব লাগিব। তাৰপিছত চোৱা বালকাঃ, অৰ্থাৎ বালক মানে ল'ৰা, বালকাঃ মানে ইয়াত বহুবচন আছে, ল'ৰাবোৰ। পতয়ঃ, পতয়ঃটো আহিছে পতি শব্দৰ পৰা। পতি মানে হৈছে স্বামী বা গৰাকী। গতিকে পতয়ঃ মানে পতিসকল, অৰ্থাৎ স্বামীসকল বা গৰাকীসকল, বহুবচনত আছে। মুনয়ঃ মানে মুনি, মুনি শব্দৰ পৰা আহিছে মুনিসকল। গতিকে প্ৰথম শাৰীটোত একবচনত বুজাইছে এটা এটা, দ্বিতীয় শাৰীত দ্বিবচনত বুজাইছে, আৰু তৃতীয় শাৰীত বহুবচনত বুজাইছে। আমি অৰ্থখিনি গম পালোঁ। সেইদৰে আমি বেলেগ বেলেগ শব্দ ইয়াৰ পৰা পাব পাৰিম, পিছত সেইখিনি আকৌ বুজি পাম। এতিয়া চোৱা, তাৰ পিছৰ যিটো স্তৱক আছে এই গোটেইখিনি স্ত্ৰীলিংগত আছে একেধৰণৰে। প্ৰথম শাৰীটো একবচন, দ্বিতীয় শাৰীত দ্বিবচন, আৰু তৃতীয় শাৰীটো বহুবচনত আছে। চোৱা, বালিকা অৰ্থাৎ এজনী ছোৱালী, মহিলা এগৰাকী মহিলা, মতিহি, মতি মানে আমাৰ বুদ্ধি, বুদ্ধিটো সংস্কৃতত মতি শব্দ স্ত্ৰীলিংগত হয়। স্ত্ৰী, স্ত্ৰী মানে মহিলাৰ কথা কৈছে, স্ত্ৰীৰ কথা কৈছে এগৰাকী। এতিয়া নাচিকে, নাচিকে মানে নাক, দুটা নাক বুজাইছে। নদ্যৌ, দুখন নদী। ধেনু, ধেনু বুলি কওঁতে ইয়াত গৰুৰ কথা কৈছে, অৰ্থাৎ গাই গৰু, দুজনী গাই গৰুৰ কথা বুজাইছে। ভুবৌ, ভুবৌ মানে ভুবি শব্দৰ পৰা, ভুবৌ মানে পৃথিৱী, দুখন পৃথিৱী, পৃথিৱী শব্দ স্ত্ৰীলিংগ। লতাহা, বহুবচনত আছে, লতাহা লতাবোৰ। নিশাহা, নিশাবোৰ। মতয়ঃ, সেই মতি শব্দৰ পৰা আহিছে মতিবোৰ, অৰ্থাৎ বুদ্ধিবোৰ। বদ্ধ, বদ্ধটো আচলতে বধূ শব্দৰ পৰা আহিছে, বধূ মানে হ'ল কইনা, গতিকে কইনাবোৰ, অৰ্থাৎ বহুবচনত আছে। গতিকে এইখিনি আমি গম পালোঁ। শব্দবিলাকৰ গঠন চাবা তোমালোকে কেনেকৈ কেনেকৈ গঠন হৈছে। ইয়াত আকাৰান্ত আছে, ইকাৰান্ত আছে, স্ত্ৰীলিংগ শব্দ, দীৰ্ঘ ইকাৰান্ত আছে। শব্দবিলাকৰ গঠন তেনেদৰে একবচনত, দ্বিবচনত, বহুবচনত বেলেগ বেলেগ হয়। তোমালোকে অলপ গঠনবোৰ মন কৰিবা। এতিয়া তৃতীয় স্তৱকটো আছে আমাৰ ক্লীবলিংগ বা নপুংসক লিংগত আছে। ইয়াতো একবচনত চাবা, ফলম শৰীৰম পুস্তকম অক্ষি,
অৰ্থাৎ ফলম বুলি কওঁতে এটা ফল, শৰীৰম বুলি কওঁতে এটা শৰীৰ, পুস্তকম বুলি কওঁতে এখন কিতাপ, অক্ষী বুলি কওঁতে এটা চকু। পুষ্পে, পুষ্পে বুলি কওঁতে ইয়াত দ্বিবচনত আছে দ্বিতীয় শাৰীটো। দুপাহ ফুল, হৃদয়ে দুখন হৃদয়, উদকে মানে পানী, তাত আমি দুবিধ পানী বুলি ক'ব লাগিব। ৱাৰিণী মানে হৈছে পানীয়ে, কাৰণে আমি দুবিধ পানী বুলিয়ে ক'ব লাগিব যিহেতু দ্বিবচনত আছে। মিত্ৰাণী, এইটোত বহুবচনত আছে, মিত্ৰাণী মানে মিত্ৰবোৰ, বন্ধুসকল, বন্ধুবোৰ। অৰণ্যাণী অৰ্থাৎ অৰণ্যবোৰ। কমলানী, কমলানী মানে কমল মানে হ'ল পদুম ফুল, পদুম ফুলবোৰ। বস্তুনি, বস্তুনি মানে হ'ল বস্তুবোৰ। গতিকে আমি এতিয়া তিনিটা স্তৱকত তিনিটা লিংগৰ কথা কোৱা হৈছে, প্ৰতিটোতে তিনিটা বচন অনুসৰি শব্দবিলাকৰ গঠন দিয়া হৈছে। আমি অৰ্থখিনিও গম পালোঁ। গতিকে এইখিনি তোমালোকে এনেকুৱা ধৰণৰ বেলেগ বেলেগ শব্দৰ লগত মিলাই চাব পাৰা। ইয়াতে নৰহ গজহ একেধৰণৰ শব্দ, কবি ঋষি একেধৰণৰ শব্দ, মুনি একেধৰণৰ শব্দ। আমি শব্দৰূপ যেতিয়া শব্দৰূপৰ পাঠটোত মই তোমালোকৰ এইবিলাক গঠনবিলাক দি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা, লিংকটো তলত পাই যাবা তোমালোকে। গতিকে সেইখিনি অলপ অভ্যাস কৰিবা, শব্দৰূপবিলাক চালে আমি গম পাম। গতিকে অৰ্থখিনি আমি এতিয়া গম পালোঁ। ইয়াৰ পিছত থকা যিকেইটা আছে ক্ৰিয়াৰ কাল, সেইকেইটা আমি এতিয়া 4 নম্বৰ স্তৱকত চোৱা। ইয়াতে বচন অনুসৰি আৰু লিংগ অনুসৰি ক্ৰিয়াৰ কাল দিয়া হৈছে, অৰ্থাৎ লিংগৰ লগত ইমান কথা নাই ক্ৰিয়াৰ সৈতে, বচনটো কিন্তু আছে, বচনৰ সৈতে ক্ৰিয়াৰো যিটো আছে সেইটো মিলিব লাগিব। গতিকে আমি ইয়াত চাওঁ, মাধৱঃ নমতি নৰৌ গচ্ছতঃ বালকাঃ পঠন্তি। মই ইতিমধ্যে তোমালোকক ব্যাকৰণৰ এটা পাঠত লকাৰসমূহৰ যি কথা কৈছোঁ, লট লকাৰ, এইখিনি লট লকাৰতে আছে, অৰ্থাৎ বৰ্তমান কালতে আছে। সেইখিনি তোমালোকক বুজাই দিয়া আছে, তলত মই লিংকটো দি দিছোঁ, তোমালোকে আকৌ লাগিলে চাই ল'বা, কথাখিনি বুজিলে সহজ হ'ব অলপ। নৱম দশম শ্ৰেণীৰ দুইটা শ্ৰেণীৰ কাৰণে দিছোঁ মই, গতিকে তোমালোকে কথাখিনি চাব পাৰিবা। গতিকে মাধৱ অৰ্থাৎ মাধৱ এজন, অৰ্থাৎ মাধৱে নমতি মানে নমস্কাৰ জনোৱা, অৰ্থাৎ নমতি অৰ্থাৎ মাধৱে কি কৰিছে, নমস্কাৰ কৰিছে। নৰৌ গচ্ছতঃ, ইয়াত নৰৌ বুলি কওঁতে দুজন মানুহ, গচ্ছতঃ অৰ্থাৎ গৈছে। বালকাঃ পঠন্তি আৰু ল'ৰাবোৰে, বালকাঃ মানে ল'ৰাবোৰ, পঠন্তি মানে পঢ়িছে। ইয়াতে চাবা তোমালোকে শেষত তি-তহ অন্তি হৈছে, যিকেইটা আমাৰ ক্ৰিয়াপদ আছে, ধাতু বেলেগ বেলেগ আছে, কিন্তু ইয়াতে তি-তহ অন্তি হয় লট লকাৰত। ইয়াত বেলেগ ধাতু লগ লগালেও সেই তি-তহ অন্তিয়ে লাগিব। গতিকে সেই কথাটো চাব লাগিব আমি, একবচন হ'লে তি, দ্বিবচন হ'লে তহ, বহুবচন হ'লে অন্তি। এই কথাটো তোমালোকে যিটো লকাৰৰ মোৰ পাঠ আছে তাত চাই ল'ব পাৰিবা। তাৰপিছৰটো চোৱা, এইকেইটা তিনিওটা পুলিংগত আছে, অৰ্থাৎ পুলিংগৰ গঠন কেইটা দেখুৱাবৰ কাৰণে দিছে ইয়াত। তাৰপিছৰ আমাৰ 5 নম্বৰ স্তৱকত ঈশ্বৰৰ গঠনৰ সৈতে আমাৰ ক্ৰিয়াপদ দিছে, যে বালিকা খেলতি, ছোৱালীজনীয়ে খেলিছে। নদ্যৌ বহতঃ, নদী, ইয়াত দ্বিবচনত আছে, কিন্তু দুখন নদী বৈ আছে, বহতঃ মানে বৈছে। লতাহ সন্তি, বহুবচনত আছে, লতাবোৰ, সন্তি মানে আছে, সন্তি মানে থকা বুজায়। গতিকে ইয়াতে তি-তহ অন্তি, ইয়াতো চাবা সেই একেই, তি-তহ অন্তি হৈছে শেষত, খেলতি বহতঃ সন্তি। ঠিক সেইদৰে আমি খেল ধাতুটো লগালে খেলতি খেলতঃ খেলন্তি, বহতিহি বহতঃ বহন্তি, এনেকুৱা ধৰণৰে হ'ব। নমতি নমতঃ নমন্তি, একেই হ'ব। গতিকে এইখিনি অৰ্থ আমি বুজি পালোঁ। তাৰপিছত নপুংসক লিংগৰ ব্যৱহাৰ চোৱা, আম্ৰম অস্তি, অৰ্থাৎ আম আছে, এটা আম। পুস্তকে স্তঃ, কিতাপ দুখন আছে, স্তঃ মানে থকা বুজায়, কিন্তু দ্বিবচন হৈছে। পুষ্পাণি বিকশন্তি, ফুলবোৰ বিকশিত হৈছে, অৰ্থাৎ ফুলিছে, বহুবচনত আছে। এটা কথা চাবা তোমালোকে, অজধাতু মানে থকা বুজায়, অস্তি হয় একবচনত, সেই তি-তহ অন্তিটোৱে আহে, তি-তহ অন্তি, অৰ্থাৎ অস্তি স্তঃ সন্তি, অৰ্থাৎ এটা যদি থাকে আম্ৰম অস্তি, দুটা থাকিলে আম্ৰে স্তঃ হ'ব, আৰু আম্ৰাণী হ'লে সন্তি হ'ব, অৰ্থাৎ অস্তি স্তঃ সন্তি। এইটো হ'ল অজধাতুৰ তিনিটা বচনত লট লকাৰত ৰূপ হয়, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া আমি এইকেইটাৰ অৰ্থখিনি বুজি পালোঁ। আশা ৰাখিছোঁ তোমালোকে এই কথাখিনি বুজি পাইছা। পাঠটোৰ বেছি ডাঙৰ পাঠ নহয়, কেইটামান শব্দৰ গঠন দিছে, আৰু সেই শব্দবিলাকৰ অৰ্থাৎ শব্দকে পদ বুলিও কোৱা হয়, সেই পদবোৰৰ আমাক পৰিচয় দাঙি ধৰিছে, কেনেধৰণৰ পদবোৰ ব্যৱহাৰ হয় বা গঠন হয়। এতিয়া ইয়াৰ পিছত আমি ইয়াৰ যি প্ৰশ্নোত্তৰ আছে সেয়া চাম। তোমালোকৰ অৰ্থবিলাক তলতে শব্দাৰ্থ দি দিছে, গোটেইখিনি শব্দৰে প্ৰায় অৰ্থ আছে, তোমালোকে বহীত লিখি পেলাবা। ময়ো কৈয়ে দিছোঁ অৰ্থবোৰ, গতিকে তোমালোকৰ অসুবিধা নহ'ব। ইয়াৰ পিছত আমি ইয়াৰ যি অনুশীলনী আছে সেয়া চাওঁ। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। এতিয়া আমি অৰ্থটো কিন্তু ভালদৰে স্পষ্টভাৱে লিখি দিব পাৰিব লাগিব, আমি শব্দটো চাই গম পাব লাগিব। কি কৈছে যে ঋষি, ইয়াতে ঋষি শব্দটো আমি গম পাইছোঁ, ঋষি মানে ঋষিয়ে জানো, ঋষিমুনি।
গতিকে ঋষি বুলি কওঁতে ইয়াতে কিন্তু দীৰ্ঘ ইকাৰ আছে সৎ, গতিকে আমি গম পাম যে দীৰ্ঘ ইকাৰ থকা মানে দুজন ঋষিৰ কথা বুজাইছে। গতিকে আমি ইয়াৰ অৰ্থটো এনেদৰে লিখিব লাগিব, ঋষি সমান চিন দি পেলাই তোমালোকে দুজন ঋষি বুলি লিখিব লাগিব, বা ঋষি পেলাই লিখি ব্ৰেকেটত দুজন বুলি দিব লাগিব। এনেধৰণে অৰ্থটো লিখিবা তোমালোকে। অক্ষী মানে চকু, এটা চকুৱে বুজাইছে, একবচনত আছে এইটো। ৱাৰিণীটো এইটো সেই দ্বিবচনত আছে, অৰ্থাৎ পানী, দুবিধ পানী। অৰণ্যানী অৰ্থাৎ অৰণ্যানী এইটো বহুবচনত আছে, গতিকে অৰণ্যবোৰ। গচ্ছতঃ অৰ্থাৎ গচ্ছতঃটো ক্ৰিয়াপদ দিছে, গম ধাতুৰ গচ্ছতঃ অৰ্থাৎ গৈছে। কেইজন গৈছে এইটো দ্বিবচনত আছে, তি তহ অন্তি আমি জানো, তহটো দ্বিবচন বুজায়, গতিকে গচ্ছতঃ মানে গৈছে, দুজন গৈছে। মতিহিটো একবচনত আছে, অৰ্থাৎ বুদ্ধি। হৃদয়ে দুখন হৃদয়, পুষ্পে দুপাহ ফুল, গতিকে এইটো আমি 1 নম্বৰটো পালো। 2 নম্বৰ, তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ধাৰণ কৰা। এতিয়া লিংগ নিৰ্ধাৰণ কৰিছে, আমি শব্দবোৰ চাই আমি লিংগ ইতিমধ্যে জানোৱেই, কিন্তু কিছুমান অকণমান সংস্কৃতত বেলেগ হয়, গতিকে এইখিনি আমি পঢ়িলে গম পাম। নৰহ বুলি কওঁতে মানুহৰ কথা কৈছে, পুলিংগত আছে। বালিকা স্ত্ৰীলিংগ জানো আমি, পুস্তকমটো নপুংসক লিংগত হয়। শিশুহু পুলিংগ হ'ব। ভুবৌ অৰ্থাৎ ভুবি পৃথিৱী স্ত্ৰীলিংগ হয়। মিত্ৰাণী আমি পাইছোঁ নপুংসক লিংগ। নৰৌটো পুলিংগত হয়, নৰহৰ পৰাই নৰহ নৰৌ নৰাহা। আম্ৰম নপুংসক লিংগৰ। নদী হৈছে স্ত্ৰীলিংগ। এইখিনি আমি গম পালোঁ। 3 নম্বৰ, তলত দিয়া পদবোৰৰ বচন নিৰ্ণয় কৰা। বচনটো আমি গম পাম, ইতিমধ্যে আমি যিহেতু পাঠটো পঢ়িছোঁ, আমি লাহে লাহে কথাখিনি গম পাইছোঁৱেই। কবিহি বুলি কওঁতে একবচন আছে, এজন কবিৰ কথা বুজাইছে। পাদৌ বুলি কোৱাৰ লগে লগে দ্বিবচন, দুখন ভৰি। নাচিকে বুলি কোৱাৰ লগে লগে দ্বিবচন আছে, দুটা নাক। লতাহা বুলি কোৱাৰ লগে লগে বহুবচন আছে। বালকাহা বহুবচন হ'ব। ৱাৰিণী আমি পাইছোঁৱেই দ্বিবচন। শৰীৰম একবচন। পুস্তকে দ্বিবচন। মাধৱঃ একবচন। স্ত্ৰী একবচন। গতিকে আমি এইখিনিও গম পালোঁ। এতিয়া চোৱা, খালী ঠাই পূৰ কৰা। চোৱা, লতাহা, ইয়াতে ব্ৰেকেটত আমাৰ ক্ৰিয়াপদসমূহ দিয়া আছে, অস্তি আৰু সন্তি। আমি গম পাইছোঁ যে প্ৰথমতে আমি চাব লাগিব এই পদবোৰৰ বচন কি আছে। ইয়াতে লিংগ চোৱাৰ দৰকাৰ নাই, কিয়নো ক্ৰিয়াপদৰ লগত লিংগৰ কথা নাহে, বচনৰহে কথা আহিব। গতিকে লতাহা বুলি কওঁতে আমি জানিলোঁ যে লতাহাটো বহুবচনত আছে, গতিকে আমি ইয়াতে জানো লটলকাৰ ৰূপ পাইছোঁ যে তি তহ অন্তি। একবচনত তি, দ্বিবচনত তহ আৰু বহুবচনত অন্তি হয়। গতিকে আমি লতাহা যিহেতু বহুবচন আছে, গতিকে অন্তি থকা পদ কোনটো আছে ইয়াত? সন্তি, অৰ্থাৎ অস্ধাতুত অন্তি লাগিছে, সন্তি হৈছে, গতিকে আমি গম পালোঁ যে লতাহা সন্তি হ'ব। ঠিক সেইদৰে নৰহ অৰ্থাৎ এজন মানুহ, ইয়াতে তি আৰু তহ আছে, গচ্ছতঃ আছে, গতিকে আমি জানো যে একবচনত তি হয়, নৰহ গচ্ছতি। পুষ্পাণী বহুবচন আছে, গতিকে বহুবচনত অন্তি হয়, বিকসন্তি, গতিকে কোনটো হ'ব? পুষ্পাণী বিকসন্তি। বালিকাহা, খেলতি আৰু খেলন্তি আছে, বালিকাহা বহুবচন আছে, গতিকে বালিকাহা কি হ'ব? খেলন্তি। নদ্যৌটো দ্বিবচনত আছে, ইয়াত বহতি আৰু বহতঃ আছে, গতিকে দ্বিবচনত তহ হয়, গতিকে নদ্যৌ বহতঃ। গতিকে এইখিনি আমি গম পালোঁ। 5 নম্বৰ প্ৰশ্নটি হ'ল, তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা। একেবাৰে সহজ, আমি দীঘল বাক্য ৰচনা কৰিব নালাগে। পাঠটোত যেনেদৰে পাইছোঁ, দুটা শব্দ লগালেও বাক্য ৰচনা কৰিব পাৰি। যেনেকৈ আমৰম মানে এটা আমৰ কথা কৈছে, গতিকে তাৰ লগত মিলাই আমি ক্ৰিয়াপদটো বনাব লাগিব। আমৰম অস্তি মানে গতিকে এটা আম আছে, আমৰম অস্তি বুলি কোৱাৰ লগে লগে এটা বাক্য হৈ গ'ল। বহুত শব্দ থাকিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই, দুটা শব্দৰেও এটা বাক্য হ'ব পাৰে। খেলতি মানে খেলিছে, এতিয়া খেলতি তি আছে যিহেতু একবচনত হ'ব, গতিকে কোনোবা এজনেই খেলিব লাগিব, গতিকে আমি নৰহ খেলতি, সহ খেলতি দিব পাৰোঁ। সা খেলতি অৰ্থাৎ তাই খেলিছে, সহ খেলতি তেওঁ খেলিছে, যিকোনো ধৰণৰ শব্দ আমি ইয়াত লগাব পাৰোঁ, একবচনৰ শব্দ। ঠিক সেইদৰে সন্তি বহুবচনত আছে, অন্তি, গতিকে আমি কি বুলি দিব পাৰোঁ? পুস্তকানি সন্তি দিব পাৰোঁ। ঠিক সেইদৰে তেনেকুৱা ধৰণৰ হ'ব, পুস্তকানি সন্তি, আম্ৰাণী সন্তি, এনেকুৱাও হ'ব পাৰে। পুষ্পাণী সন্তি, পুষ্পাণী, এইটো সন্তি হৈ গ'ল। নৰৌ অৰ্থাৎ দুজন মানুহৰ কথা কৈছে, নৰৌ আমি ইয়াত যিকোনো ধাতু লগাব পাৰোঁ ক্ৰিয়াপদ। নৰৌ গচ্ছতঃ, যেনেকৈ মানুহ দুজন গৈ আছে, আমি ক্ৰিয়াপদটো সেই দ্বিবচনৰে লগাব লাগিব, অৰ্থাৎ নৰৌ পঠতঃ, মানুহ দুজনে পঢ়িছে, তেনেকুৱা ধৰণৰ হ'ব। পুস্তকেটো দ্বিবচনত আছে, আমি ইতিমধ্যে পাইছোঁ যে পুস্তকে স্তঃ, কিতাপ দুখন আছে, অৰ্থাৎ থকাটো দ্বিবচনত স্তঃ হয়, গতিকে কিতাপ দুখন আছে বুলিয়ে ক'ব লাগিব। কিতাপৰটো আৰু বেলেগ আমি ক্ৰিয়াপদ লগাব নোৱাৰোঁ। য'ত আমি লগাব পাৰোঁ বেলেগ ক্ৰিয়াপদ, তাত আমি দিব পাৰিম, কিন্তু কিছুমানত আকৌ ক্ৰিয়াপদ নিৰ্দিষ্ট কিছুমানে আমি লগাব লাগিব। গতিকে
ইয়াতে পুস্তকে স্তহ হ'ব। গতিকে তোমালোকে প্ৰশ্নোত্তৰখিনিও মই তোমালোকক কৈ দিলোঁ, তোমালোকে বুজি পাইছা। গতিকে এইখিনি তোমালোকে সুন্দৰভাৱে বহীত কৰিবা। গতিকে ইমান টান একো নাই, অতি সহজ। ইতিমধ্যে আশা ৰাখিছোঁ তোমালোকে গোটেই পাঠটি বুজি পাইছা। গতিকে আজিলৈ এইটো পাঠ ইমানতে সামৰিছোঁ। তোমালোকে অলপ অভ্যাস কৰিবা ঘৰত। ইয়াৰ পিছত আমি লাহে লাহে আৰু কথা শিকিম। ইয়াৰ পিছত আমি ইয়াৰ যিটো পিছৰ পাঠ আছে, তৃতীয় পাঠ, সেই পাঠ আৰম্ভ কৰিম।